নিখাৰ মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী বাইকৰ খুন্দা বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ লগে লগে জ্বলি উঠিল ৰয়েল এনফিল্ডৰ হিমালয়ান বাইক আৰু মুখমণ্ডল জ্বলি থিতাতে নিহত হ'ল বাইক আৰোহীজন নিখাৰ মহানগৰীত সংঘটিত হৈছে এই হিহৰণকাৰী ঘটনাটো জনাই আছো সবিশেষ মহানগৰীৰ অসম বিধানসভা ভৱনৰ সন্মুখত নিখা সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী বাইকৰ খুন্দা বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ লগে লগে জ্বলি উঠিল ৰয়েল এনফিল্ডৰ হিমালয়ান বাইকখন গণেশগুৰিৰ পৰা আহি আছিল বাইক আৰোহীজন আৰু মুখমণ্ডল জ্বলি থিতাতে নিহত হল বাইক আৰোহীজন নিহত যুৱকজন ধেমাজিৰ বাখপৰা চুটিয়া বুলি জানিব পৰা গৈছে অৰ্ধদগ্ধ যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে এই মুহূৰ্তত ভয়েস 365 দৰ্শকসকলক জনাই আছো এক হিহৰণকাৰী খবৰ অসম বিধানসভাৰ সন্মুখত সংঘটিত হৈছে এই হিহৰণকাৰী ঘটনাটো অসম বিধানসভা ভৱনৰ সন্মুখত নিখা ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল এজন যুৱকৰ তীব্ৰ গতিৰে অহা ৰয়েল এনফিল্ডৰ হিমালয়ান বাইকত নিয়ন্ত্ৰণ হেৰুৱাই বিধানসভাৰ সন্মুখত থকা ইলেক্ট্ৰিক পোষ্টত প্ৰচণ্ড খুন্দা তাৰ পাছতেই দপদপকৈ জ্বলি উঠে বাইকখন ফলত অৰ্ধদগ্ধ হৈ বাইকখনৰ আৰোহী ধেমাজিৰ বাখপৰা চুটিয়াই কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয় গণেশগুৰিৰ পৰা আহি আছিল বাইক আৰোহীজন আৰু মুখমণ্ডল জ্বলি থিতাতে নিহত হয় বাইক আৰোহীজন এই ঘটনাৰ পাছতেই দিছপুৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নিদগ্ধ বাইকখনৰ পৰা জুই নিৰ্বাপন কৰে আনহাতে অৰ্ধদগ্ধ যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে মানে আমি আহি আছিলো আমি মানে এইফালে যাম আৰু ন ইউটাৰ্ণ মাৰিব জিএছ ৰোড ফালে যাম ইউটাৰ্ণ লৈ ডাইৰেক্ট মানে পাছৰ আগতে এই মানুহটো আহি ডাইৰেক্ট খুন্দিয়াই দিলে ইয়াতে চাগে টিংগুতে ফাটি গ'ল পুৰা জুইটো উঠি গ'ল এই ইয়াতে পুলিচবোৰ আছিলে অকলে আহিছিলে নে অকলে আছিলে অকলে আহিছিলে মানে হেলমেট পিন্ধি আহিছিলে হেলমেট আছিলে হেলমেট আমাৰ চকুৰ জ্বলি গ'ল